হেল্ল' ফ্ৰেণ্ডছ, জ্যোতিকা মিক্সাইটোৰ মই জ্যোতিকাই আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। ফ্ৰেণ্ডছ, আজি আগৰটো ভিডিঅ'ত আপোনালোকে দেখা পাইছিল বিভিন্ন ধৰণৰ মই কটন কাপোৰে স্ক্ৰীন প্ৰিণ্টিং কৰা দেখুৱাইছিলোঁ, নহয়নে? আজি আপোনালোকলৈ লৈ আহিছোঁ কেইযোৰমান মিক্স পাট চাদৰ মেখেলা কি ধৰণে মই স্ক্ৰীন প্ৰিণ্টিং কৰিছোঁ। আপোনালোকে কিছুমানে কৰিব পাৰিব, যিহেতু মই আগৰ ভিডিঅ' এটাত কৈছোঁ স্ক্ৰীন প্ৰিণ্টিংসমূহ সকলোৰে একে নিচিনা হৈ যায়। সেইকাৰণে মই ইউনিক লুক এটা দিবলৈ ট্ৰাই কৰিছোঁ আৰু কি ধৰণে কৰিছোঁ চাংগৈ আহকচোন। তাৰ আগতে ফ্ৰেণ্ডছ চাওকচোন, স্ক্ৰীন প্ৰিণ্টিং কৰা এযোৰ কাপোৰ, এযোৰ মিক্স পাটৰ চাদৰ মেখেলা, সম্পূৰ্ণ কাপোৰযোৰতে কাম কৰিছোঁ। মোৰ ফ্ৰেণ্ড এগৰাকী অৰ্ডাৰ দিছিলে এযোৰ, আৰু মোৰ পচন্দত কৰিবলৈ দিছিল অৱশ্যে, আৰু তেওঁ কালাৰটো কৈ দিছিল আৰু সেই কৰিলোঁ। দহি বটাৰ কাম বাকী আছে। আৰু কাপোৰযোৰ কেনে লাগিছে ক'বলৈ নাপাহৰিব। আৰু কেইজনমান মিক্স পাটৰ চাদৰ মেখেলা চাংগৈ আহকচোন। আৰু এটা আপোনালোকক আইডিয়া দিবলৈ ওলাইছোঁ। আগতে অৱশ্যে দিছোঁ আইডিয়াটো, স্ক্ৰীন প্ৰিণ্টিংসমূহ যেতিয়া কৰোঁ তেতিয়া প্ৰায় একেই হয়। সেই স্ক্ৰীন প্ৰিণ্টিঙৰ লগত ফেব্ৰিক প্ৰিণ্টিং কৰি কেনেকৈ ইউনিক লুক এটা দিব পাৰি, ফ্ৰী হেণ্ড এটা ফেব্ৰিক প্ৰিণ্টিং কেনেকৈ কৰিছোঁ আহকচোন চাংগৈ কাপোৰযোৰ। ফ্ৰেণ্ডছ, এযোৰ মিক্স পাটৰ চাদৰ মেখেলা, আৰু ইয়াতে চাওকচোন এটা স্ক্ৰীন প্ৰিণ্টিং ব্যৱহাৰ কৰিছোঁ। মাজত বুটা দিছোঁ আৰু ছাইডত এইটো এটা ডিজাইন দিছোঁ। মাজত ইয়াত সৰু সৰু বুটা দিছোঁ। এইটো এটা স্ক্ৰীন প্ৰিণ্টিং। ফ্ৰেণ্ডছ, আৰু এযোৰ এয়া চাওকচোন, ৰেড কালাৰত এযোৰ সোণালী ৰং কৰিছোঁ, আৰু এইখন স্ক্ৰীন ব্যৱহাৰ কৰিছোঁ মোৰ ভাল লগা এটা ফুল। আৰু এইটোৰে গোটেই কাপোৰযোৰ কৰিলোঁ। মেখেলা আছে, ইয়াৰ চাদৰ আছে, দহি বটিও দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকিলে দেখা পাব কিমান ভাল লাগিছে। চাওকচোন সোণালী ৰংটো, ৰেডত সোণালী কালাৰটো উজ্জ্বল হৈ উঠিছে নহয় জানো। তেনেহ'লে ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই থাকক। আৰু এই বুটাটোৰে মই কৰি থৈছোঁ ইয়াত ফ্ৰী হেণ্ড ফেব্ৰিক প্ৰিণ্টিং কি ধৰণৰ, এয়া বুটাটো অলপ অলপকৈ চাৰিওফালে দি থৈছোঁ। আৰু ইয়াতে মই কেনেকৈ ফ্ৰী হেণ্ড ফেব্ৰিক প্ৰিণ্টিং কৰে এটা ইউনিক লুক দিম, আপোনালোকে ভিডিঅ'টো চাই থাককচোন। ফ্ৰেণ্ডছ, এইখন স্কিন এটা সৰু বুটা আছে, আৰু মই কৈছোঁৱে এইখন এযোৰ পলিপাটৰ মেখেলা চাদৰ। ইয়াতে মই সেই স্ক্ৰীনখনৰ ফুলখিনি আঁকি ল'লোঁ, আপোনালোকে দেখিছে। এতিয়া ফ্ৰী হেণ্ড মই ইয়াতে পেইণ্টিং কৰিম, আৰু পিছৰটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ কাপোৰযোৰ হ'লে দেখুৱাম। আৰু ইয়াতে চাওকচোন, মই কোনো ধৰণে আঁকি লোৱা নাই, খালি মাত্ৰ স্ক্ৰীন প্ৰিণ্টিঙৰ ফুলকেইটা মাজে মাজে আঁকি লৈছিলোঁ। আৰু এতিয়া এডাল ব্ৰাছৰ সহায়ত এনেকৈ পাত আৰু লতা এনেকৈ দি গোটেই কাপোৰযোৰ কৰিম, আৰু সবিশেষ আপোনালোকক পিছৰ ভিডিঅ'ত নিশ্চয় দেখুৱাম। যিহেতু এতিয়া যদি বুজাই থাকোঁ যথেষ্ট দীঘল হৈ যাব ভিডিঅ'টো, আৰু মই চাইছিলোঁ কৰি পেলাই 20-25 মিনিটমান হৈ যায়। মানুহে ইমান সময় ভিডিঅ' চাবলৈও সময় নাথাকে। এতিয়া ঠাণ্ডা দিন যিহেতু যথেষ্ট কাম থাকে সকলোৰে, আৰু আপোনালোকে যদি কৰিব বিচাৰে তেনেকৈ কৰিব পাৰিব। অকণমান তথাপি ইয়াতে এটা আভাস দিলোঁ আপোনালোকক, আৰু পিছৰটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ কাপোৰ
এইদৰে ফ্ৰেণ্ডছ কাপোৰযোৰ কৰি আছোঁ এই আঁচলটো পিছলৈ আপোনালোকক নিশ্চয় দেখুৱাম আপোনালোকে চাই থাকিব আগলৈ ফ্ৰেণ্ডছ আপোনালোকে বিভিন্ন ধৰণৰ কাপোৰ দেখিলে আৰু কিছুমান আইডিয়াও আপোনালোকক দিলোঁ ভিডিঅ'টো চাই কেনে পালে ক'বলৈ নাপাহৰিব আজিলৈ আহিছোঁ পুনৰ নতুন কাম লৈ আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে মই জ্যোতিকা সকলোৰে পৰা বিদায় লৈছোঁ নমস্কাৰ সকলো সুস্থ থাকক ভালে থাকক তাৰেই কামনা কৰিছোঁ